লগত শ্যামকানু মহন্তৰ লেনদেন নাই বুলি ক'লে আপোনালোকে বিশ্বাস কৰে নেকি? আমি সদায় দেখি আছো যে শ্যামকানু মহন্তৰ পৰিয়ালৰ লগত এটা মধুৰ সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ আছে। আপোনালোকে নিশ্চয় গম পায় যে বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যা হোৱা বুলি ঘোষণা কৰিছে। গতিকে জুবিন দাৰ হত্যা হোৱাৰ পাছত আমি প্ৰতিদিনে আচলতে জুবিন দাৰ জাষ্টিছ বিচাৰি আছো। আমি সকলোৱে প্ৰতিদিনে যিসকলে ৰাজপথত আহিব পৰা নাই, আহিব নোৱাৰিলেও সকলোৱে সামাজিক মাধ্যমত হলেও #জাষ্টিছ ফৰ জুবিন গাৰ্গ সেই অভিযান আজিৰ দিনটোলৈকে চলাই আছে। আমি আচলতে কোনো মানুহে জুবিন দা আমাৰ মাজত নোহোৱা দিনাৰ পৰা শান্তিৰে থাকিব পৰা নাই। কোনেও আচলতে এতিয়া শিল্পীসকলৰ ক্ষেত্ৰতো আপোনালোকে দেখিব তেওঁলোকেও শান্তিৰে অনুষ্ঠান কৰিব পৰা নাই। সকলোৰে মনত একুৰা জুই জ্বলি আছে। জুই জ্বলি থকাৰ কথাটো হৈছে যে জুবিন দাৰ মৃত্যুৰ ঘটনাটো স্বাভাৱিক মৃত্যু নহয়। গতিকে সকলোৰে মনত এটাই কথা আচলতে চলি আছে যে কি পৰিস্থিতিত জুবিন দাক ছিংগাপুৰত হত্যা কৰা হ'ল, কোনে কিয় আচলতে জুবিন দাক হত্যা কৰিলে। অসমক ভাল পোৱা মানুহজনক, যিগৰাকী শিল্পীয়ে মানে নিজকে অসম বুলি কয়, অসম মানে জুবিন দা আচলতে। গতিকে সেই মনে প্ৰাণে ভাল পাই অসমক ভাল পোৱা মহান শিল্পীগৰাকীক হেৰুৱাই আমি অসমবাসী ৰাইজে এতিয়া শান্তিত থাকিব পৰা নাই। গতিকে জুবিন দাৰ যিটো হত্যাৰ ঘটনা সেইটোক লৈ সেইকাৰণে আমি প্ৰতিদিনে জাষ্টিছ বিচাৰি আছো। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে জুবিন দাৰ যিটো হত্যাৰ ঘটনা সেইটোক লৈ SIT গঠন কৰা হৈছে আৰু SITয়ে বৰ্তমান সময়ত তদন্ত প্ৰক্ৰিয়া চলাইছে। আৰু আমি আমাৰ ফালৰ পৰা কৈছো, কোনোবাই বেয়া পালেও এটা আপোনালোকে জানে আমাৰ ষ্টেণ্ডটো কি, যে যিহেতু ছিংগাপুৰত জুবিন দাৰ হত্যা হৈছিলে, গতিকে সেইকাৰণে আমি বহিৰাষ্ট্ৰত হত্যাকাণ্ডটো হোৱাৰ কাৰণে প্ৰথম দিনটোৰ পৰা কৈছিলো যে এইটো অসম চৰকাৰ বা অসম পুলিচ CIDয়ে কওক বা SITয়ে কওক, SITৰ জৰিয়তে এই তদন্ত প্ৰক্ৰিয়া কোনো কাৰণতে আচলতে সম্পূৰ্ণ হ'ব নোৱাৰে, তেওঁলোকৰ এখতিয়াৰৰ ভিতৰত নপৰে। গতিকে সেইকাৰণে আপোনালোকে দেখিছে যে জুবিন দাৰ হত্যা কৰাৰ পাছত এমাহ দুদিনৰ পাছতহে আচলতে ছিংগাপুৰত SITৰ দল উপস্থিত হৈছেগে। আৰু আপোনালোকে নিশ্চয় এটা কথা জানে যে কোৰ্টে এভিডেন্সৰ ওপৰত জাজমেণ্ট দিয়ে। কোনোবা মুখ্যমন্ত্ৰীৰ ডাঙৰ ডাঙৰ লেকচাৰ শুনি কেতিয়াও কোৰ্টে জাজমেণ্ট নিদিয়ে। সেইকাৰণে আমি কৈছিলো যে প্লেচ অফ অকাৰেন্স, য'ত ঘটনা সংঘটিত হৈছিলে তাত লগে লগে গৈ আচলতে তদন্ত প্ৰক্ৰিয়াটো চলাব লাগিছিলে। মানে এতিয়া SITয়ে কয় লগে লগে যাব নোৱাৰে, বহুত ফৰ্মেলিটিছৰ কথা আছে। কিন্তু আপোনালোকে জানে যে ছিংগাপুৰৰ লগত আমাৰ চুক্তি আছে, সেই চুক্তি অনুসৰি আচলতে আমি তদন্ত তাত চলাব পাৰো, কিন্তু যিটো লিগেল বেচিছত যাব লাগিছিলে সেইটো তেওঁলোকে পলম কৰিলে। গতিকে আমি দেখিছো যে জুবিন দাৰ হত্যাৰ ঘটনাটোৰ লগত যে চৰকাৰৰ বহুত মানুহ আচলতে ইনভলভ হৈ আছে। আপোনালোকে এটা কথা নিশ্চয় জানে যে যোৱা পৰহি দিনা বিধানসভাৰ প্ৰথম অধিৱেশনত জুবিন দাৰ হত্যা হ'ল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত যে বহুত ডাঙৰ ডাঙৰ কথা বতৰাবিলাক কৈ আছে, আৰু তেওঁ যি প্ৰেজেণ্টেশ্যন, মানে জুবিন দাক হত্যা কৰা হ'ল ছিংগাপুৰত, সেই যি আপোনাৰ হত্যাৰ ঘটনাটোক তেওঁ বৰ্ণনা দি আছে যে 7-8 বছৰ ধৰি জুবিন দাৰ ষড়যন্ত্ৰ চলি আছে। আপোনালোকে নিশ্চয় শুনিছে যে কোভিডৰ সময়ৰ পৰাই আচলতে জুবিন দাৰ হত্যাৰ ষড়যন্ত্ৰ চলি আছে বুলি কৈছে। আৰু সেই কথাবিলাক মানে কোনো তেওঁৰ মনত কোনো সংকোচ নাই, বিনা দ্বিধাই বৰ্ণনা কৰি গৈছে। আৰু আমাৰ 125 গৰাকী বিধায়কে তাকে শুনি আছে। মই আচৰিত পাইছো সেই কথা বতৰাবিলাক। মানে আপোনালোকে নিশ্চয় জানে যে ছিংগাপুৰত যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, যিটো ফেষ্টিভেলৰ উদ্যোক্তা আছিলে শ্যামকানু মহন্ত, আৰু সেই যি ফেষ্টিভেল, সেই ফেষ্টিভেলটোৰ আপোনালোকে জানে সেই কথা যে বহিৰাষ্ট্ৰত সেই ফেষ্টিভেল হয়, পূৰ্বে দিল্লীত হৈছিলে। আৰু নৰ্থ ইষ্ট ইণ্ডিয়া যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো গভৰ্ণমেণ্টৰ পৃষ্ঠপোষকতাত চৰকাৰী টকা পইচাৰ এই অনুষ্ঠানটো প্ৰমোট কৰা হয়। এই অনুষ্ঠানটো দেশ বিদেশত পাতে। গতিকে এতিয়া জুবিন দাৰ ছিংগাপুৰত হত্যা হৈ গ'ল, তাৰ পাছত এতিয়া চৰকাৰে দায়িত্ব নলয়। আৰু আপোনালোকে নিশ্চয় জানে, আমি এটা কথা কৈ আছো যে নৰ্থ ইষ্ট ইণ্ডিয়া যি ফেষ্টিভেল আছিলে সেইটো হৈছে বিজেপি চৰকাৰৰ এটা অনুষ্ঠান। আপোনালোকে জানে সেই কথা বতৰাবিলাক। আৰু শ্যামকানু মহন্ত বেলেগ নহয়, তেওঁ গভৰ্ণমেণ্টৰ অনুষ্ঠানবিলাক চলায়, বিশেষকৈ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। আৰু তাত আপোনালোকে যদি চাই যিমান টকা পইচাৰ প্ৰয়োজন হয় বা বিদেশৰ সেই অনুষ্ঠানটোলৈ চৰকাৰৰ কোন কোন ডিপাৰ্টমেণ্ট যাব,
কোনবিলাক বিভাগৰ পৰা তাত পৃষ্ঠপোষকতা কৰিব সেইবিলাক চৰকাৰে কৰি দিয়ে। শেহতীয়াকৈ যিটো আমাৰ RTI ৰিপৰ্ট আহিছে তাত আপোনালোকে দেখিব মুখ্যমন্ত্ৰীয়ে যি শ্যামকানু মহন্তক চিনি নাপাওঁ বুলি কৈছিলে, এতিয়া যি আমি RTI কৰি ৰিপৰ্ট উলিয়ালো তাত স্পষ্ট ৰূপত লিখা হৈছে যে যোৱা এপ্ৰিল মাহৰ পৰাই ধাৰাবাহিকভাৱে আচলতে ছিংগাপুৰত থকা আমাৰ যি বিদেশ মন্ত্ৰণালয় পবিত্ৰ মাৰ্ঘেৰিটা জানে আপোনালোকে, তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উদ্যোগত এই ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক যোগাযোগ চলি আছিলে। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, হাই কমিশ্যন অফ ইণ্ডিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত সঘন যোগাযোগ চলি আছিলে যে সেই অনুষ্ঠানটো কেনেকৈ প্ৰেজেণ্ট কৰা হ'ব ছিংগাপুৰত। গতিকে গোটেই কথা বতৰাবিলাক জনাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বুলি অসমৰ মানুহক এতিয়া আচলতে বিপথে পৰিচালিত কৰিছে। তেওঁ কয় যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত মুখ্যমন্ত্ৰীগৰাকীৰ কোনো লেনদেন নাই। সেই কথা আপোনালোকে বিশ্বাস কৰে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ লগত শ্যামকানু মহন্তৰ লেনদেন নাই বুলি ক'লে আপোনালোকে বিশ্বাস কৰে নেকি? আমি সদায় দেখি আছো যে শ্যামকানু মহন্তৰ পৰিয়ালৰ লগত এটা মধুৰ সম্পৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ আছে। আৰু মই এটা কথা কৈ থাকো যে আজি যে বিজেপিত আহি হিমন্ত বিশ্ব শৰ্মা যে মুখ্যমন্ত্ৰী হ'ল, সেই গোটেই আপোনাৰ পৰিকল্পনা প্ৰযোজনা শ্যামকানু মহন্তৰ ঘৰৰ পৰিয়ালৰ লগতে হৈছিলে। আমি এইবিলাক নেদেখা হৈ থকা নাই। মানে কংগ্ৰেছৰ ওপৰত যেতিয়া তেওঁ বিদ্ৰোহ কৰি আচলতে ওলাই আহিছিলে এই সময়ছোৱাত আমি দেখিছিলো এই শ্যামকানু মহন্তৰ ঘৰৰ মানে কেতিয়াবা আপোনাৰ শ্যামকানুৰ ঘৰত, কেতিয়াবা ভাস্কৰ জ্যোতি মহন্ত বা এই ননীগোপাল মহন্তৰ ঘৰতে ধাৰাবাহিকভাৱে আচলতে চিৰিজ অফ মিটিংবিলাক হৈ আছিলে। গতিকে এতিয়া মানে এই মহন্ত পৰিয়ালৰ লগত এই হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ কোনো লেনদেন নাই, চিনি নাপাওঁ বুলি ক'লে আমি কেতিয়াও সেইটো বিশ্বাস নকৰোঁ। আমাৰ চকুবিলাক আচলতে অন্ধ হৈ যোৱা নাই। আমি অসমত কি ঘটনা ঘটি আছে দৈনিক দেখি আছো। গতিকে আমাক এতিয়া তেওঁ আচলতে ব্লেকমেইল কৰি আছে, অসমৰ ৰাইজক ব্লেকমেইল কৰি আছে, আৰু সেইটো আমি কেতিয়াও নামানো। সেই কথা আমি স্পষ্ট কৰি দিছো। কালি পৰহি যদি মই বিধানসভাত থকা হলে মই ডাইৰেক্ট ক'লোহেঁতেন যে আপোনাৰ এই ফটুৱা লেকচাৰ বন্ধ কৰক। মই যদি তাত থকা হলে 125জন বিধায়কে তেওঁ যি চাফাই গাই আছে নিজক নিজে, সেইটো শুনি আছে। কেনেকে পাৰিছে মই সেই কথাটো বুজি নাপাওঁ। কেনেকে শুনি থাকিব পাৰে যে তেওঁ কৈছে কভিডৰ সময়ৰ পৰা জুবিনদাৰ হত্যাৰ কাৰণে পৰিকল্পনা প্ৰযোজনা চলি আছিলে, তেতিয়াহ'লে তুমি ক'ত শুই আছিলা? তোমাৰ এই বিজেপি ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকা নাছিলে জানো? তোমালোকৰ ইণ্টেলিজেন্স ক'ত আছিলে জুবিনদাৰ হত্যাৰ পৰিকল্পনা চলি থাকোতে? তুমি যে 7জনকে নিৰাপত্তাৰক্ষী দিছিলা, সেই 7জন নিৰাপত্তাৰক্ষীয়ে কি কৰি আছিলে? ঘোঁৰা ঘাঁচ কাটি আছিলে নেকি? জুবিনদা আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী, তেওঁৰ হত্যাৰ ষড়যন্ত্ৰ চলি থাকে। এই পুলিচ বাহিনীৰ যিবিলাক গৃহ দপ্তৰ মানে আপোনাৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভেৰণীয়া গুণ্ডাবিলাকে আমাক যে কিবা ৰাইজৰ হকে মাত মাতিলে যে থাপ মাৰিলে জেলত যে ঘূৰাই দিয়ে, এই জুবিনদাৰ হত্যা পৰিকল্পনা কৰাবিলাক তেওঁলোকে কেতিয়াও দেখাই নাপালে। এইটো কেনেকুৱা ইণ্টেলিজেন্স, কেনেকুৱা গৃহ বিভাগ চলিছে আচলতে? সেই কথা বতৰাবিলাক আছেনে নাই আপোনালোকে বিবেচনা কৰক। আছেনে নাই? জুবিনদাৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ নেগলিজেঞ্চি হৈছে, আৰু হিমন্ত বিশ্ব শৰ্মাই কালি কৈছে নেগলিজেঞ্চি হৈছে। নেগলিজেঞ্চি যদি হৈছে তুমি কৰিছা নেগলিজেঞ্চি, বেলেগে কৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ নেগলিজেঞ্চিৰ কাৰণে আজি জুবিনদা আমাৰ মাজত নাই। সেই কথাটোৱে মেইন কথা। আজি বিজেপি চৰকাৰ, আজি পবিত্ৰ মাৰ্ঘেৰিটা, আজি আপোনাৰ ছিংগাপুৰত থকা হাই কমিশ্যন অফ ইণ্ডিয়াৰ নেগলিজেঞ্চিৰ কাৰণে জুবিনদা আমাৰ মাজত নাই। সেইটোৱে বেছিক কথা, সেইটোৱে মৌলিক কথা, সেইটোৱে বুনিয়াদী প্ৰশ্ন আমাৰ, বেলেগ একো কথা নাই। আপোনালোকে চাব, আজি আপোনাৰ দিল্লীৰ পৰা বা মুম্বাইৰ পৰা কোনোবা আৰ্টিষ্ট আহিলে, সেই আৰ্টিষ্টগৰাকীক দেখোন একদম বিমানবন্দৰৰ পৰা গোটেই আপোনাৰ নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে আনি একদম ৰেডিচন ব্লু হোটেলত, নহলে আপোনাৰ এই আমাৰ খানাপাৰাত থকা বিভান্তা হোটেললৈ যে লৈ আহে, গোটেই নিৰাপত্তাৰ ব্যৱস্থা দেখোন গোটেই পুলিচ প্ৰশাসনৰ হাতত থাকে। গতিকে আমাৰ জুবিনদাৰ ক্ষেত্ৰত কিয় নাথাকে? আজি জুবিনদাক কেনেকে আচলতে হত্যাকাৰীয়ে ছিংগাপুৰত হত্যা কৰিবলৈ সক্ষম হ'ল, সেই প্ৰশ্নবিলাক আমি সুধিম নে নুসুধিম? আজি চৰকাৰৰ অনুষ্ঠানটোত গীত পৰিৱেশন কৰিবৰ কাৰণে জুবিনদা গৈছিলে, আৰু চৰকাৰে ছিংগাপুৰত জুবিনদা কি পৰিস্থিতিত আছে, তেওঁ কেনেকে আছে, কি খাইছে, তাৰ দায়িত্ব কিয় নললে? হত্যাৰ ষড়যন্ত্ৰ চলি থাকে, সেই মানুহগৰাকীক নিৰাপত্তা নি তেওঁ এতিয়া চাফাই গাই আছে। সেই কথাটোত আমাৰ আপত্তি আছে। আপোনালোকৰ আপত্তি আছে নে নাই? আছে। গতিকে সেইকাৰণে কৈছো, আমি প্ৰতিদিনে কৈ আছো, আমাৰ কথাবিলাক এতিয়া টিভি বিলাকত, বিশেষকৈ মোৰ কথাবিলাক টিভি বিলাকত ইমান চলাবলৈ আজিকালি টান পায়।
তেওঁলোকে মানে যিবিলাকে আচল কথাবিলাক ৰাইজৰ সন্মুখলৈ লৈ যায় সেই মানুহবিলাকৰ বাইটবিলাক যিবিলাক আমি স্পীচ দিওঁ সেইবিলাক আচলতে প্ৰচাৰ কৰিবলৈ অলপমান দিগদাৰ পায় মানে প্ৰচাৰ যদি কৰে লগে লগে পীযুষ হাজৰিকাই ফোন কৰে বুলি কয় যে এড বন্ধ কৰি দিম এডভাৰটাইজ বন্ধ কৰি দিম টিভি চেনেলটো মানে বিভিন্ন ভয় ভাবুকিত তেওঁলোকে সদায় মানে প্ৰতিদিনে যদি মানে জুবিনদাৰ এই ইনজাষ্টিছৰ ক্ষেত্ৰত জুবিনদাৰ অন্যায়ৰ ক্ষেত্ৰত যেতিয়া আমি চৰকাৰ প্ৰশ্ন উত্থাপন কৰিম সেইবিলাক কথা নচলে মানে সেইবিলাক বন্ধ কৰি দিয়া হয় গতিকে এনেকুৱা ষড়যন্ত্ৰবিলাক চলিছে অভিযোগ উত্থাপন হৈছিলে আপোনালোকে মনত ৰাখিছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল মানে যিদিনা জুবিনদাই তাত গীত পৰিৱেশন কৰিব গৈছিলে সেইদিনাৰ পৰাই প্ৰথম দিনটোত এনেকুৱা অভিযোগো আহিছে